নমস্কাৰ বন্ধু বান্ধৱীসকল আসাম হাব চেনেলটোত আপোনালোকক স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোত আমি ডিছকাছ কৰিবলৈ লৈছোঁ ৰেলৱে যিটো নতুনকৈ ভেকেঞ্চি উলিয়াইছে টেকনিচিয়ানৰ টোটেল আপোনালোকৰ ৬,২৩৮টা পোষ্ট আছে সেইটোৰ বিষয়ে আজি আমি ডিছকাছ কৰিম কেনেকৈ এপ্লাই কৰিব এজ লিমিট কি হ'ব এক্সাম পেটাৰ্ণ কি হ'ব লাষ্ট ডেট কি সব আমি এটা এটাকৈ ডিছকাছ কৰিম চ' কাইণ্ডলি ভিডিঅ'টো এণ্ডলৈকে চাব যদি আপোনাৰ এই ভিডিঅ'টোৰ পৰা কিবা হেল্প হয় তেনেহলে ভিডিঅ'টো লাইক কৰি দিব চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু অফিচিয়েল নোটিফিকেশনটো চাবৰ কাৰণে আপোনালোকে আমাৰ টেলিগ্ৰাম চেনেলটো জয়েন কৰি ল'ব পাৰে মই ডেসক্ৰিপচনত লিংকটো দি দিম তো বলক ভিডিঅ'টো আমি এতিয়া ষ্টাৰ্ট কৰোঁ ইয়াত আপোনালোকে দেখি পাইছে দ্য ৰেলৱে ৰিক্ৰুটমেণ্ট বোৰ্ড আণ্ডাৰ দ্য মিনিষ্ট্ৰী অফ ৰেলৱে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া হেভ ৰিলিজড আ মেছিভ ৰিক্ৰুটমেণ্ট ড্ৰাইভ থ্ৰু দ্য ডিটেইল চেণ্ট্ৰেলাইজড এমপ্লয়মেণ্ট নাম্বাৰ টেকনিচিয়ান গ্ৰেড 1 সিগনেল আৰু টেকনিচিয়ান গ্ৰেড 3 পোষ্ট আছে টোটেল ৬,২৩৮টা আপোনালোকৰ এপ্লিকেশ্যনটো অলৰেডি ষ্টাৰ্ট হৈ গ'ল ২৮ তাৰিখৰ পৰা আজি ২৯ তাৰিখ মোৰ একদিন লেট হ'ল ভিডিঅ'টো বনাওঁতে ইয়াৰ কাৰণো আছে আপোনালোকৰ টোটেল যিটো পেজেছ আছে অফিচিয়েল নোটিফিকেশ্যনৰ 71টা পেজৰ হয় তাৰ পৰা আপোনালোকৰ কাৰণে মেইন পইণ্টছখিনি মোৰ বাছি উলিয়াবলৈ অলপ টাইম লাগিলে তাৰ পিছত আপোনালোকৰ কাৰণে মই এই ভিডিঅ'টো আনিবলৈ ৰেডি হ'ব পাৰিছোঁ তো আপোনালোকে ইমানখিনি কষ্ট কাৰণে এটা ভিডিঅ'টো লাইক কৰি দিব আপোনালোকৰ এক্সামৰ এইটো এপ্লাই কৰাৰ কাৰণে আপোনালোকৰ লাষ্ট ডেট হয় জুলাই 20, 2025 28 তাৰিখ আপোনালোকৰ লাষ্ট ডেট হয় 28 জুলাই ঠিক আছে আপোনালোকে ইয়াত চাওক পোষ্ট নেম টেকনিচিয়ান গ্ৰেড 1 সিগনেলৰ যেটো হয় ইয়াৰ কাৰণে 183টা ভেকেন্সি আছে আৰু টেকনিচিয়ান গ্ৰেড 3 যেটো আছে তাত কেইবাটাও ক্যাটাগৰী আছে হেতুৰ কাৰণে আপোনালোকৰ 6055টা ভেকেন্সি আছে টোটেল 6238টা আছে এলিজিবিলিটি ক্ৰাইটেৰিয়া কি আছে আপোনালোকে চাই লওক ভালকে এডুকেশন কোৱালিফিকেশন দ্য ৰিকুৱাৰ্ড কোৱালিফিকেশন ভেৰি ডিপেন্ডিং অন দ্য পোষ্ট ওয়াইজ আপোনালোকৰ এডুকেশন কোৱালিফিকেশন অলপ ডিফাৰেন্ট হ'ব পাৰে টেকনিচিয়ান গ্ৰেড 1 সিগনেলৰ কাৰণে আপোনালোকৰ কি হ'ব লাগিব বিএসসি কৰা হ'ব লাগিব ফিজিক্স ইলেক্ট্ৰনিক্স কম্পিউটাৰ সায়েন্স আইটি ইনস্ট্ৰুমেন্টেশন এইবিলাকৰ পৰা আৰু নহলে আপোনালোকৰ 3 ইয়াৰৰ ডিপ্লোমা হ'ব লাগিব ইঞ্জিনিয়াৰিংৰ পৰা এইখিনি সাবজেক্টৰ ওপৰত যিখিনি দিয়া আছে এই সাবজেক্টখিনিৰ ওপৰত আপোনালোকৰ 3 ইয়াৰৰ ডিপ্লোমা হ'ব লাগিব আৰু নহলে ইঞ্জিনিয়াৰিং কৰা হ'ব লাগিব এইখিনি সাবজেক্টৰ ওপৰত আৰু নহলে আপোনালোকৰ ডিপ্লোমা আৰু আপোনাৰ গ্ৰেজুৱেচন এইখিনিৰ কম্বিনেশন থাকিব লাগিব টেকনিচিয়ান গ্ৰেড 3 যেটো আছে তাৰ কাৰণে আপোনালোকৰ কি আছে মেট্ৰিক লগতে আইটিআই এনসিবিটি হক এসসিবিটি হক হেতু দি মতলব নাই আপোনালোকে এপ্লাই কৰিব পাৰিব আৰু নহলে মেট্ৰিক হ'ব লাগিব আৰু নহলে সিসিএএ এটো যেটো এপ্ৰেন্টিছ সাৰ্টিফিকেট আছে হেতু আপোনালোকৰ কামত আহিব ইয়াত টেকনিচিয়ান গ্ৰেড 3 এসএনটি যেটো আছে এটোৰ কাৰণে আপোনালোকৰ যেটো ক্লাছ 12th আছে 12th ফিজিক্স আৰু ম্যাথ যদি আছে আপুনি তেতিয়াও এপ্লাই কৰিব পাৰিব এতিয়া আপোনালোকৰ যে এটো সিলেকশন হ'ব সিলেকশন প্ৰসেসটো কেনেকৈ প্ৰথমে আপোনালোকৰ এটা কম্পিউটাৰ বেসড টেষ্ট হ'ব যেটো আমি সিবিটি বুলি কওঁ তাৰ পিছত আপোনালোকৰ মেডিকেল এক্সামিনেশন হ'ব তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব এতিয়া আপোনালোকে চালক এক্সাম প্যাটাৰ্নটো কি হ'ব আপোনালোকৰ যেটো আপোনালোকৰ টেকনিচিয়ান গ্ৰেড 1 আছে তাৰ কাৰণে আপোনালোকৰ 100 মাৰ্কছৰ কাৰণে এক্সাম হ'ব 100টা কোৱেশ্চন থাকিব ইয়াত আপোনালোকে দেখিয়ে পাইছে জেনাৰেল এৱেৰনেছ 10টা কোৱেশ্চন 10 মাৰ্ক 15টা কোৱেশ্চন জেনাৰেল ইন্টেলিজেন্স ৰিজনিংৰ 15 মাৰ্কছ কম্পিউটাৰ এপ্লিকেশনৰ ওপৰত 20 মাৰ্কৰ 20টা কোৱেশ্চন ম্যাথমেটিক্সৰ 20 মাৰ্কৰ 20টা কোৱেশ্চন আৰু বেসিক সায়েন্স আৰু ইঞ্জিনিয়াৰিং যেটো আছে তাৰ কাৰণে সবচে বেছি হাইয়েষ্ট ওয়েটেজ ইয়াৰে আছে 35টা কোৱেশ্চন আহিব 35 মাৰ্কৰ টোটাল 100 মাৰ্ক আৰু 100টা কোৱেশ্চন 90 মিনিটৰ এক্সাম হ'ব আৰু টোটাল কোৱেশ্চন থাকিব 100টা নেগেটিভ মাৰ্কিং থাকিব 1/3 তিনটা ভুল কৰিলে এটাৰ মাৰ্কস গুচি যাব আৰু নৰমালাইজেচন কৰা হ'ব এক্সাম শেষ হোৱাৰ পিছত যেতিয়া ৰিজাল্ট দিব তেতিয়া এটো কৰা হয় আৰু যেটো এতিয়া আপোনালোকৰ টেকনিচিয়ান গ্ৰেড 3 আছে ইয়াৰ কি আছে সক আপোনালোকৰ ম্যাথছৰ 25টা কোৱেশ্চন 25 মাৰ্ক জিকে 25টা কোৱেশ্চন 25 মাৰ্ক আহিব জিকে মানে এটো জেনাৰেল সায়েন্সৰ কথা কৈছো ইয়াত মই জেনাৰেল ইন্টেলিজেন্স আৰু ৰিজনিং যেটো আছে ইয়াৰো 25টা কোৱেশ্চন 25 মাৰ্ক আৰু এটা আহিব জেনাৰেল অৱেৰনেছ ইয়াৰ 10টা কোৱেশ্চন 10 মাৰ্কৰ আহিব আপোনালোকে এবাৰ ভালকে অফিচিয়েল নোটিফিকেশনটো চাই ল'ব টোটাল 71টা পেজৰ আছে সো আপোনালোকে যদি তাত কিবা বুজি নাপায়
কমেন্ট সেকশনত সুধিব মই হেতু ৰিপ্লাই কৰি দিম এটা এটা যদি মই বুজাবলৈ লাগো তেনেহলে এটো ভিডিওটো বহুত বেছি দীঘল হৈ যাব আৰু কোনো ভালকে মান বুজি নাপাবও পাৰে সো আপোনালোকৰ যেটোৱে কোৱেশ্চন আহে যেটোৱে ডাউট আহে আপোনালোকে কমেন্ট সেকশনত সুধিব মই হেতু ৰিপ্লাই কৰি দিম এতিয়া এজ লিমিট কি আছে এজ লিমিট টেকনিশিয়ান গ্ৰেড 1 ৰ কাৰণে 18 to 33 ইয়াৰ্ছৰ হয় আৰু যেটো টেকনিশিয়ান গ্ৰেড 3 হয় তাৰ 18 ৰ পৰা 30 ইয়াৰ্ছ লৈকে আছে এজ ৰিলেক্সেশন পাব আপোনালোকে ইয়াত মই দেখা দিছো এছটিএসসি হলে 5 বছৰ ওবিসি যদি এনসিএল আছে তেনেহলে 3 ইয়াৰ্ছৰ পাব এক্স সাৰ্ভিসম্যান হলে 3 to 8 ইয়াৰ্ছ হ'ব হেতু ক্যাটেগৰি ওয়াইজ ডিপেন্ড কৰিব যেটো হ্যান্ডিক্যাপ আছে হ্যান্ডিক্যাপৰ 10 ৰ পৰা 15 ইয়াৰ্ছ এটো ক্যাটেগৰি ওয়াইজ ডিপেন্ড কৰিব আৰু উইডো ডাইভৰ্সড যদি কোনোবা আছে বা নট মেৰিড ইহতি কিমান পাব আপোনালোকে 35 ইয়াৰ্ছ লৈকে পাব ইউআৰ ইডব্লিউএছ হলে আৰু 38 ইয়াৰ্ছ লৈকে ওবিসি আৰু 40 ইয়াৰ্ছ এছটিএসসি ইম্পৰ্টেন্ট ডেটস কিনি ডিসকাস কৰি দিছো আপোনালোকৰ অলৰেডি এপ্লিকেশন স্টাৰ্ট হৈ গৈছে 28 জুনৰ পৰা কালিৰ পৰা স্টাৰ্ট হৈ গৈছে আৰু আপোনালোকৰ যেটো লাষ্ট ডেট হয় হেতু হৈছে জুলাই 28 এক মাহৰ টাইম আছে আপোনালোকৰ ভালকে কৰি দিব এবাৰ এপ্লাই কৰাৰ আগতে মই বাৰে বাৰে কৈছো এবাৰ অফিচিয়েল নোটিফিকেশন এবাৰ পৰা ভালকে পঢ়ি লব কাৰণ তাত মেডিকেল ফিটনেছৰ কাৰণেও মেডিকেল ষ্টেণ্ডাৰ্ডত দিয়া আছে চকু তাৰপিছত বেমাৰ আজাৰ যিমান যি থাকে সবৰ কাৰণে আপোনালোকৰ পৰা ডিটেইলড নোটিফিকেশন দিয়া আছে আপোনালোকে যদি মেডিকেলি ফিট থাকে তেনেহলেহে এপ্লাই কৰিব নহলে কিন্তু আপোনালোকৰ ৰিজেক্ট হৈ যাব লাষ্ট ডেট আছে 30 জুলাই লৈকে আপোনালোকে ফি পেমেন্ট কৰিব পাৰিব যদি কিবা বাই চান্স ভুল হৈ যায় এপ্লাই কৰোতে তেনেহলে আপোনালোকে 1 আগষ্টৰ পৰা 10 আগষ্টৰ ভিতৰত আপোনালোকে নিজৰ এটো কাৰেকচন কৰি ল'ব পাৰিব আৰু কম্পিউটাৰ বেসড টেষ্ট ডকুমেন্ট ভেৰিফিকেশন মেডিকেল এক্সাম একিনি এতিয়ালৈকে এনাউন্স কৰা হোৱা নাই এটো কৰা হ'ব এতিয়া স্যালাৰি চাইলক আপোনালোকৰ স্যালাৰি যেটো আছে টেকনিশিয়ান গ্ৰেড 1 সিগনালৰ তাৰ আপোনাৰ 29200 ইনিশিয়াল পে ৰাখা হৈছে আপোনালোকে এইটোৱে স্যালাৰি বুলি নামিব ইয়াতকে বহুত বেছি আহে স্যালাৰি টেকনিশিয়ান গ্ৰেড 3 যেটো আছে হেতু 19900 আছে এটো স্যালাৰি নহয় এটোতকেও বহুত ভাল স্যালাৰি আহে আপোনালোকৰ আৰু লগতে আপোনালোকে ডিআৰএনএস এলাউন্স পাব ৰেন্ট এলাউন্স পাব ট্ৰেভেল এলাউন্স পাব পেনশন থাকিব আপোনালোকৰ যিমান যি থাকে মেডিকেলৰ যেটো মানে পোৱা যায় মানে বেনিফিট হেবোৰ সব বস্তু থাকিব এটো আপোনালোকৰ সো আপোনালোকে এটো নভাবিব যে মই 20000 বা 30000 টকাৰে মই স্যালাৰি এটা পাম এটো নহয় আপোনালোকৰ স্যালাৰি আৰু বাঢ়ি বহুত থাকে ভাল স্যালাৰি থাকে ৰেলৱেত আৰু লগতে আপোনালোকৰ যিমান যি এলাউন্স থাকে বেনিফিট থাকে আপোনালোকে সব পাব আৰু বহুত ভাল জব হয় এটো আপোনালোকে কৰিব পাৰে এপ্লাই ভালকে এতিয়া আমি আৰআৰবি টেকনিশিয়ানৰ সিলেকশন প্ৰসিজাৰৰ বিষয়ে অলপ ডিসকাস কৰি লওঁ সিলেকশন প্ৰসিজাৰটো আপোনালোকৰ তিনটা ফেজ দি পাৰ কৰিব লাগিব প্ৰথমটো হয় আপোনালোকৰ কম্পিউটাৰ বেসড টেষ্ট যত আপোনালোকৰ 1/3 ৰ নেগেটিভ মাৰ্কিং থাকিব মানে তিনটা ভুল কৰিলে এটা শুদ্ধ মাৰ্কস গুছি যাব তাৰ পিছত আপোনালোকৰ ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পিছত আপোনালোকৰ মেডিকেল এক্সামিনেশন হ'ব মই আৰু এবাৰ কৈ দিছো আপোনালোকক যেটো অফিচিয়েল নোটিফিকেশন আছে হেতু আপোনালোকে এপ্লাই কৰাৰ আগতে বহুত ভালকে বাৰে বাৰে পঢ়ি লব কাৰণ আপোনালোকৰ ইয়াত মেডিকেল ফিটনেছৰ কাৰণে বহুত কেইটা ক্ৰাইটেৰিয়া দিয়া আছে যেনেকৈ আপোনালোকৰ আইসাইট কিমান হ'ব লাগিব তাৰ পিছত আপোনালোকৰ হাইট কিমান হ'ব লাগিব এবোৰ ইচ এণ্ড এভৰিথিং আপোনালোকৰ দিয়া আছে সো আপোনালোকে এটো কাইন্ডলি এবাৰ ভালকে পঢ়ি লব এক মাহৰ টাইম আছে বৰ বেছি খৰধৰ কৰিব নালাগে আপোনালোকে আৰামছে কৰিব পাৰিব এতিয়া আপোনালোকে এপ্লাই কেনেকে কৰিব এপ্লাই কৰাৰ কাৰণে আপোনালোকে যেটো অফিচিয়েল আৰআৰবি ওয়েবসাইট আছে আমাৰ আৰআৰবি গুৱাহাটী হ'ব অফ কোৰ্স আসামৰ কাৰণে আপোনালোকে অফিচিয়েল আৰআৰবি ওয়েবসাইটত যাব মই ডেসক্ৰিপচনত লিংকটো দি দিম আপোনালোকে তাত গৈ প্ৰথমে নিজৰ একাউন্ট বনাব লাগিব যদি আপোনালোকে আগতেও আৰআৰবিৰ এক্সাম দিছে তেনেহলে আপোনালোকৰ হেই আগৰ একাউন্টটোৱে দি কাম হৈ যাব ভালকে নিজৰ ইমেইল আইডি আৰু মোবাইল নাম্বাৰটো শুদ্ধকে দিব কাৰণ হেতু ইউজাৰ নেম পাসওয়ার্ড আপোনালোকৰ দৰকাৰো পৰি থাকিব এপ্লিকেশন ফৰ্মটো আপোনালোকে যেতিয়া ফিল কৰিব নিজৰ সব কাৰেক্ট ডকুমেন্টস কিনি দিব আৰু নিজৰ কাৰেক্ট আপোনালোকে ডিটেইলস কিনি দিব আপোনালোকৰ তাৰ পিছত নিজৰ আৰআৰবি চুজ কৰিব লাগিব আসামৰ কাৰণে আৰআৰবি গুৱাহাটী হ'ব আৰু নিজৰ পোষ্ট প্ৰেফাৰেন্স আপোনালোকে দিব লাগিব এটা কথা কৈ দিও আপোনালোকৰ মাইন্ডত এটো কোৱেশ্চন আহিব পাৰে যে মোৰ ধৰিলক দুটা
এক্সামৰ কাৰণে আপোনালোক কোৱালিফাই কৰি আছে, ঠিক আছে, যেনেকুৱা টেকনিচিয়ান গ্ৰেড 1 আৰু গ্ৰেড 3ৰ কাৰণে আপোনালোক দুয়োটাৰ কাৰণে এলিজিবল হয়, তেনেহ'লে কি আপোনালোকে দুটা এক্সাম দিব লাগিব? হয়, আপোনালোকে ছেপাৰেটকৈ এপ্লাই কৰিব লাগিব, ছেপাৰেটকৈ পে'মেণ্ট কৰিব লাগিব আৰু এক্সামো আপোনালোকে ছেপাৰেটকৈ দিব লাগিব। আপোনালোকৰ ডকুমেণ্ট আপলোড কৰিবৰ কাৰণে আগতে যেনেকৈ আছিলে আপোনালোকে পাছপোৰ্ট সাইজৰ ফটো ডাইৰেক্ট আপলোড কৰি দিছে, এতিয়া সেইটো নহয়, আপোনালোকৰ লাইভ ফটোগ্ৰাফ আপোনালোকে ক্লিক কৰিব লাগিব। ফটো কেনেকৈ ক্লিক কৰিব? যদি আপোনাৰ লেপটপ আছে তেনেহ'লে আপুনি ৱেবকমৰ থ্ৰুৱেদি ডাইৰেক্ট ক্লিক কৰিব পাৰিব, আৰু যদি মোবাইল কেমেৰা আছে তেনেহ'লে আপোনালোকে আধাৰ ফেচ আৰডি প্লে ষ্টৰৰ পৰা ডাউনলোড কৰিব এপটো, সেইটোৰ থ্ৰুৱেদি আপোনালোকৰ হ'ব, যেনেকৈ SSCত কৰা হৈছিলে ঠিক তেনেকৈ। সিগনেচাৰ আপলোড কৰিব লাগিব, আপোনালোকৰ ইয়াত ৰিজলিউশ্যনো দিয়া আছে, JPG ফৰ্মেট JPG হ'ব লাগিব আৰু 30ৰ পৰা 49 KBৰ ভিতৰত হ'ব লাগিব। ST/SC কেণ্ডিডেটৰ কাৰণে ফ্ৰী ট্ৰেভেল পাছ দিয়া হ'ব, তাৰ কাৰণে আপোনালোকে নিজৰ কাষ্ট চাৰ্টিফিকেটৰ এটা PDF আপলোড কৰিব লাগিব এপ্লাই কৰাৰ টাইমত। নিজৰ এপ্লিকেশ্যন ফি পে' কৰিব পাৰিব আৰু তাৰপিছত আপোনালোকে ফাইনেল ছাবমিট কৰিব। এপ্লিকেশ্যন ফিটো মই কৈ দিওঁ, যিবিলাক জেনেৰেল কেণ্ডিডেট আছে, EWS আছে, OBC আছে, সিহঁতৰ কাৰণে 500 টকা, 400 টকা ৰিফাণ্ড কৰি দিয়া হ'ব আপোনালোকৰ বেংক চাৰ্জেছটো ডিডাক্ট কৰি পিনি। আৰু ST/SC, এক্স ছাৰ্ভিচমেন, হেণ্ডিকেপ, ফিমেল, ট্ৰান্সজেণ্ডাৰ, মাইনৰিটি বা ইকনমিকেলি বেকৱাৰ্ড যিহঁতি আছে সিহঁতৰ কাৰণে 250 আপোনালোকৰ, সিহঁতেও ৰিফাণ্ড পাই যাব। এটা কথা কৈ দিওঁ আপোনালোকে যে আপোনালোকে মোৰ যিটো টেলিগ্ৰাম চেনেলটো আছে সেই টেলিগ্ৰাম চেনেলটো আপোনালোকে জইন কৰি ল'ব, কাৰণ অফিচিয়েল নটিফিকেশ্যনটো মই তাতে দিম। 71 পেজৰ আছে, চ' আপোনালোকৰ সেইটো এবাৰ ভালকৈ পঢ়ি চাব মেইন বস্তুখিনি। যদি কিবা ডাউট থাকে আপোনালোকে সুধিব পাৰে কমেণ্ট ছেকশ্যনত, মই ৰিপ্লাই কৰি দিম। আৰু যদি ভিডিঅ'টোৰ পৰা আপোনালোকৰ কিবা হেল্প হৈছে তেনেহ'লে আপোনালোকে ভিডিঅ'টো লাইক কৰি দিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ টেলিগ্ৰাম চেনেলটো জইন কৰি ল'ব। লগ পাম অতি সোনকালে আৰু এটা নতুন ভিডিঅ'ত। থেংক ইউ।